Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ প্ৰথম চেপ্টাৰ জীৱৰ প্ৰজনন ইয়াৰ অনুশীলনীৰ বাকী প্ৰশ্ন উত্তৰবোৰ। ইয়াৰ আগতে আমি প্ৰশ্ন উত্তৰৰ এটা পাৰ্ট আপলোড কৰিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু গোটেই চেপ্টাৰটোৰে বিভিন্ন ধৰণৰ বেলেগ বেলেগ পাৰ্টত ভাগ কৰি পেলাই আপলোড কৰা হৈছে, নাচালে চাই ল'বা। তো আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে কি, উচ্চ স্তৰৰ জীৱসমূহ জটিল হোৱা সত্ত্বেও যৌন প্ৰজনন উপায় বা কৌশল গ্ৰহণ কৰে কিয়? যিবোৰ উচ্চ স্তৰৰ জীৱ আছে, যেনেকুৱা গুপ্তবেজী উদ্ভিদ, মানুহ, প্ৰাণীসমূহ, সিহঁতৰ দেহটো কি হয়, বহুত বেছি জটিল হয়। বহুত কোষ কলা, তাৰপিছত অংগ প্ৰত্যংগ বহুত বস্তুৰ দ্বাৰা বনোৱা হয় কাৰণে যিটো দেহ আছে এইটো বহুত বেছি জটিল হয়। তাৰ পিছতো উচ্চ স্তৰৰ প্ৰাণীয়ে যৌন প্ৰজননৰ দ্বাৰাহে বংশবৃদ্ধি কৰে। এনেকুৱা কিয় কৰে? তো উত্তৰটো হৈছে উচ্চ স্তৰৰ জীৱসমূহ জটিল হোৱা সত্ত্বেও কি কৰে, ইহঁতে যৌন প্ৰজননৰ উপায় বা কৌশল গ্ৰহণ কৰে। কিয়নো যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱৰ এটা নিজা পৰিচয় থাকে, যিটো বেলেগ জীৱৰ পৰা দেখাত বেলেগ হয়। আনকি একে পিতৃপুৰুষৰ পৰা সৃষ্টি হোৱা সন্তানৰ মাজতো পাৰ্থক্য দেখা যায়। ইয়াৰোপৰি যৌন প্ৰজননত দুটা জীৱৰ DNA লগ লাগি নতুন জীৱৰ জন্ম হোৱাৰ বাবে জীৱটোত দুটা বেলেগ বেলেগ বংশগতিৰ চৰিত্ৰ আহে বাবেই পৰিৱৰ্তিত পৰিৱেশৰ সৈতে সহজে খাপ খাব পাৰে আৰু দীৰ্ঘ দিনলৈকে জীয়াই থাকিব পাৰে। এতিয়া উচ্চ স্তৰৰ প্ৰাণীসমূহে যৌন প্ৰজনন কৰাৰ দুটা কাৰণ আছে। প্ৰথমটো কাৰণ হৈছে কি, যিবোৰ উচ্চ স্তৰৰ প্ৰাণী আছে সেইবোৰে যেতিয়া যৌন প্ৰজননৰ দ্বাৰা সন্তান জন্ম দিয়ে, তেতিয়া সন্তানটো কি হয়, পৃথিৱীত যিমান জীৱ আছে সেইবোৰৰ পৰা দেখাত বেলেগ হয়। তাৰমানে প্ৰাণীসমূহৰ ক্ষেত্ৰত জীৱ জন্তু হওক, মানুহ হওক, সিহঁতৰ কি হয়, প্ৰত্যেকজন মানুহ এজনে আনজনৰ পৰা দেখাত বেলেগ হয়। আনকি এজন মানুহৰ ছাপোজ 3জন সন্তান আছে, তিনিওজনে কি হয়, এজন আনজনৰ পৰা দেখাত বেলেগ হয়। গতিকে আমি সিহঁতক নামাকৰণ কৰিব পাৰোঁ আৰু নাম অনুযায়ী আমি গম পাব পাৰোঁ যে অমুকৰ নাম অমুক হয়, অমুকজন অমুক হয়। গতিকে যৌন প্ৰজননৰ দ্বাৰা সন্তান জন্ম দিলে সিহঁতৰ নিজা এটা পৰিচয় থাকে, এটা আইডেণ্টি থাকে। সেইকাৰণে উচ্চ স্তৰৰ প্ৰাণীয়ে যৌন প্ৰজনন কৰে। আৰু এটা কাৰণ হৈছে কি, যৌন প্ৰজননত যিটো সন্তান জন্ম হয় সেইটো সন্তানত কি থাকে, দুটা বংশৰ DNA থাকে। এতিয়া ইয়াতে কি হয়, পিতৃ আৰু মাতৃ দুটাই ভাগ লয়, হয়নে? আৰু পিতৃ মাতৃ কি হয়, দুটা প্ৰাণী হয়। আনকি কেতিয়াবা ইহঁতে দুটা বংশৰ প্ৰাণীও হ'ব পাৰে। গতিকে ইয়াৰ পৰা যিবোৰ DNA আহে, DNAৰ কাম কি, বংশগতিৰ চৰিত্ৰসমূহ বাহন কৰা। গতিকে জনন কোষত যিবোৰ DNA থাকে সেইবোৰ DNA কি কৰে, দুটা বংশৰ চৰিত্ৰ লৈ আহে। যিহেতু দুটা বংশৰ DNA মিক্স হৈ সন্তান জন্ম হয়, সেইকাৰণে সন্তানটো বহুত বেছি ষ্ট্ৰং হয়। যাৰ কাৰণে ইয়াৰ চাৰিওফালৰ যিটো পৰিৱেশ থাকে সেইটো যদিও পৰিৱৰ্তন হৈ থাকে, তথাপিও এই প্ৰাণীটোৱে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খাব পাৰে। যেতিয়া এটা প্ৰাণীয়ে পৰিৱেশৰ সৈতে খাপ খোৱা শিকি যায়, তেতিয়া সেইটো প্ৰাণীৰ কাৰণে জীৱন জীয়াই থকা বহুত সহজ হৈ পৰে। সেইকাৰণে সিহঁতে কি কৰিব পাৰে, দীৰ্ঘ দিনলৈকে জীয়াই থাকিব পাৰে। কুৱেশ্যন নম্বৰ 10, মিঅ'চিছ বা হ্ৰাসাত্মক বিভাজন আৰু জনন কোষৰ উৎপাদন কিয় আন্তঃসম্পৰ্কীয়? মিঅ'চিছ বা হ্ৰাসাত্মক বিভাজন কি? এটা কোষ বিভাজনৰ প্ৰক্ৰিয়া। আৰু জনন কোষৰ উৎপাদন মানে কি, যিবোৰ জনন কোষ, পুংজনন কোষ, স্ত্ৰী জনন কোষ সৃষ্টি হয় সেইবোৰ। তো ইহঁতৰ মাজত সম্পৰ্ক কি? তো এনচাৰ হৈছে মিঅ'চিছ বা হ্ৰাসাত্মক বিভাজন আৰু জনন কোষৰ উৎপাদন আন্তঃসম্পৰ্কীয়, কাৰণ এটাই আনটোৰ সহায়তহে কাৰ্যক্ষম হ'ব পাৰে। মিঅ'চিছ পদ্ধতিৰ সহায়ত কোষ বিভাজন হৈ এগুণ ক্ৰমজমযুক্ত জনন কোষৰ সৃষ্টি হয়। জনন কোষ উৎপাদনত দ্বিগুণ ক্ৰমজমযুক্ত কোষবোৰ পূৰ্ণতা প্ৰাপ্তি লাভ কৰি জনন কোষলৈ ৰূপান্তৰিত হয়। এতিয়া চোৱা, মিঅ'চিছত কি হয়, যিটো
জনন কোষৰ সৃষ্টি হয়, যিটো জনন কোষে প্ৰজননত ভাগ ল'ব, সেইটো জনন কোষত মিঅ'চিছ কোষ বিভাজন হৈ, ছাপ'জ এইটো টুৱাইছ এন সংখ্যক আছিল, এইটো কি কৰি দিয়ে, এন সংখ্যক দুটা গোটৰ সৃষ্টি কৰি দিয়ে। আৰু নিষেচনৰ কাৰণে কি লাগে, এন সংখ্যক ক্ৰমজমহে লাগে, মাত্ৰ এটা গোটহে লাগে। গতিকে যেতিয়া মিঅ'চিছ কোষ বিভাজন হ'ব, তেতিয়াহ'লেহে জনন কোষটোৱে কি কৰিব পাৰিব, প্ৰজননত বা নিষেচনত ভাগ ল'ব পাৰিব। গতিকে এটাৰ সহায়ত আনটো কাৰ্যক্ষম হয়, তাৰমানে এইটোতো আছে, কোষবোৰতো থাকেই, কিন্তু কাৰ্যক্ষম নহয়, তাৰমানে টুৱাইছ এন কি হ'ব নোৱাৰে, নিষেচনত ভাগ ল'ব নোৱাৰে। গতিকে ইয়াতে মিঅ'চিছ বিভাজন হোৱাৰ পিছতহে ই কি কৰিব পাৰিব, নিষেচনত ভাগ ল'ব পাৰিব। তাৰ সহায়ত আনটো কি হয়, কাৰ্য কৰিব পৰা হয়। তো এইটো হৈ গ'ল কি, মিঅ'চিছ বিভাজন। এতিয়া চোৱা, জনন কোষৰ উৎপাদন মানে কি। জনন কোষৰ উৎপাদন মানে হৈছে কি, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষবোৰ কি হয়, সৃষ্টি হয় আৰু সেইবোৰে পূৰ্ণতা প্ৰাপ্ত হয়, তাৰমানে মেচিউৰ্ড হয়, ডাঙৰ হয়, পুৰঠ হয়। তাৰপিছত ইহঁতে কি কৰে, জনন কোষলৈ ৰূপান্তৰিত হ'ব পাৰে। কুৱেশ্যন নম্বৰ 11, সপুষ্পক উদ্ভিদৰ প্ৰতিটো অংগ চিনাক্ত কৰি সেইবোৰৰ এগুণ ক্ৰমজমযুক্ত নে দ্বিগুণ ক্ৰমজমযুক্ত লিখা। এতিয়া সপুষ্পক উদ্ভিদৰ যিটো ফুল আছে, ফুলত বহুত পাৰ্ট থাকে হয়নে, ফুলৰ সেই পাৰ্টসমূহ কোনটো এগুণ ক্ৰমজমযুক্ত আৰু কোনটো দ্বিগুণ ক্ৰমজমযুক্ত, সেইটো লিখিব লাগে। এতিয়া আছে কি, গৰ্ভাশয়টো কি হয়, দ্বিগুণ ক্ৰমজমযুক্ত, ইয়াতে দুটা ক্ৰমজম থাকে, তাৰমানে টুৱাইছ এন সংখ্যক ক্ৰমজম থাকে। তাৰপিছত আছে কি, পুংধানীটো দ্বিগুণ ক্ৰমজমযুক্ত। ডিম্বাণুটো কি হ'ব, এন সংখ্যক ক্ৰমজম থকা। ডিম্বাণু কিয় এন সংখ্যক ক্ৰমজম থকা, কাৰণ ডিম্বাণুৱে কি কৰিব, নিষেচন কৰিব, আৰু নিষেচন কৰোঁতে টুৱাইছ এনটো কি হ'ব লাগে, এনলৈ ৰূপান্তৰিত হ'ব লাগে। গতিকে ডিম্বাণুটো কি হয়, এন সংখ্যক হয়। তাৰপিছত পৰাগৰেণু মানে কি, সেয়া পুংজনৰ ডিম্বাণুৰ যিটো বিপৰীত, সেইটো শুক্ৰাণুটো কি হ'ব তেনেহ'লে, শুক্ৰাণুটো এন সংখ্যক হ'ব। তাৰপিছত হৈছে কি, পুংজনন কোষটো কি হয়, এন সংখ্যক ক্ৰমজম থকা হয়। তাৰপিছত আছে কি, যজন কোষ। এতিয়া যজন কোষটো কি হয়, যেতিয়া পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন হয়, একেলগে লগ লাগি যায়, তেতিয়া কি হয়, যজন কোষৰ সৃষ্টি হয়। গতিকে যজন কোষটো কি হ'ব, এন সংখ্যক দুটা লগ লাগি হয়, হয়নে। গতিকে যজন কোষটো কি হয়, টুৱাইছ এন সংখ্যক ক্ৰমজম থকা, তাৰমানে দ্বিগুণ সংখ্যক ক্ৰমজম থকা হয়। কুৱেশ্যন নম্বৰ 12, বহিৰ্নিষেচন সূত্ৰ লিখা, ইয়াৰ অসুবিধাসমূহ উল্লেখ কৰা। বহিৰ্নিষেচন বুলিলে কি বুজা আৰু এই নিষেচনত কি কি অসুবিধা হয়, সেইটো লিখিব লাগে। এনচাৰ হৈছে, জনন কোষ মিলন প্ৰাণীৰ দেহৰ বাহিৰত হ'লে তাক বহিৰ্নিষেচন বুলি কোৱা হয়। জলজ জীৱৰ ক্ষেত্ৰত সাধাৰণতে বহিৰ্নিষেচন হোৱা দেখিবলৈ পোৱা যায়। যেতিয়া কি হয়, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ দেহৰ বাহিৰত মিলিত হয়, দেহৰ বাহিৰত সিহঁতৰ যেতিয়া মিলন হ'ব, তেতিয়া তাক কি বুলি কোৱা হয়, বহিৰ্নিষেচন বুলি কোৱা হয়। আৰু বহিৰ্নিষেচন সাধাৰণতে যিবোৰ পানীত থকা প্ৰাণী থাকে, সিহঁতৰ মাজত হোৱা দেখিবলৈ পোৱা যায়, যেনেকুৱা মাছ আছে, এনেকুৱা ধৰণৰ পানীত থকা প্ৰাণীসমূহৰ মাজত দেখা যায়, আৰু সিহঁতে পানীক মাধ্যম হিচাপে ব্যৱহাৰ কৰে। গতিকে এইটো হৈ গ'ল বহিৰ্নিষেচন। এতিয়া চাওঁ ইয়াৰ অসুবিধাসমূহ কি কি। ইয়াৰ অসুবিধাসমূহ হ'ল, এই নিষেচনৰ সৃষ্টি হোৱা সতি সন্ততিবিলাক পৰভক্ষী আক্ৰমণৰ ফলত বিপৰ্যস্ত হৈ কম সংখ্যকহে প্ৰাপ্তবয়স্ক অৱস্থালৈকে জীয়াই থাকে। এতিয়া চোৱা, এই নিষেচনত কি হয়, সন্তানবিলাক দেহৰ বাহিৰত সৃষ্টি হয়। গতিকে যেতিয়া সন্তানটো দেহৰ বাহিৰত হয়, তেতিয়া ইয়াক যিকোনো প্ৰাণীয়ে কি কৰিব পাৰে, আক্ৰমণ কৰিব পাৰে নিষেচন হোৱাৰ আগতে। ছাপ'জ মাছে কণী এৰি দিছে, যিকোনো প্ৰাণীয়ে ইয়াক আক্ৰমণ কৰিব পাৰে। তাৰপিছত যেতিয়া নিষেচন হৈ যায়, যেতিয়া ইহঁতে সৰু থাকে, তেতিয়াও কি হ'ব পাৰে, বহুত প্ৰাণীয়ে ইয়াক আক্ৰমণ কৰিব পাৰে। গতিকে ইহঁতে ডাঙৰ হোৱালৈকে, প্ৰাপ্তবয়স্ক মানে ডাঙৰ হোৱালৈকে ইহঁতৰ বহু সংখ্যক কি হৈ যায়, ধ্বংস হৈ যায়, আৰু
মাত্ৰ অলপ পৰিমাণে সিহঁতে জীয়াই থাকিব পাৰে। গতিকে এইটো এটা কি হয় অসুবিধা, ডিছএডভান্টেজ। তাৰপিছত নাম্বাৰ 2 অসুবিধা হৈছে কি বহুত জনন কোষ অনিষেচিত হৈ ৰৈ যায়। তাৰমানে কি হয় শুক্ৰাণু এৰি দিয়ে হয়নে, বহুত শুক্ৰাণু যিটো মতা মাছ আছে বহুত শুক্ৰাণু এৰি দিছে। তাৰপিছত যিটো মাইকী মাছ আছে সেইটোৱে কি কৰিছে বহুত ডিম্বাণু এৰি দিছে, পানীত এৰি দিছে। তাৰপিছত ইহঁতৰ যিটো শুক্ৰাণু আছে এই শুক্ৰাণুবোৰে গৈ পেলাই গোটেই কণী নাপাবও পাৰে। ছাপ'জ এইটো নিষেচিত হৈছে, এইটো নিষেচিত হৈছে, এইটো নিষেচিত হৈছে, এইটো নিষেচিত হৈছে, এইটো কি হৈ গৈছে ৰৈ গৈছে। বুজি পালা? তাৰমানে বহুত কণী কি হয় অনিষেচিত হৈ ৰৈ যায়। তাৰমানে নিষেচন হ'বই নোৱাৰে। এইটো যিটো শুক্ৰাণু আছে শুক্ৰাণুবোৰ আহি পেলাই ইয়ালৈকে নাপায়। গতিকে এইটো এটা কি হয় অসুবিধা, বহুত জনন কোষ অনিষেচিত হৈ ৰৈ যায়। তাৰপিছত হৈছে কি যে বহুত যজন কোষ আৰু জনন কোষ শুকাই নষ্ট হৈ যায়। যদি সময়ত কি নহয় নিষেচন হ'ব নোৱাৰে তেতিয়াহ'লে যিবোৰ ডিম্বাণু শুক্ৰাণু আছে সেইবোৰ কি হৈ যাব শুকাই পেলাই বেয়া হৈ যাব। আৰু কিছুমান যৌজন কোষ সৃষ্টি হোৱাৰ পিছত তাৰমানে পুং আৰু স্ত্ৰী জনন কোষ ডিম্বাণু আৰু শুক্ৰাণু মিলন হোৱাৰ পিছত যেতিয়া যৌজন কোষ সৃষ্টি হয় তাৰ পিছতো ইহঁতে কেতিয়াবা শুকাই যায়। কাৰণ দেহৰ ভিতৰত নহয় বাহিৰত হয়, কেতিয়াবা তাতে ছাপ'জ মাছৰ ক্ষেত্ৰত পানী শুকাই গ'ল, গতিকে জনন কোষটো কি হৈ যাব যৌজন কোষটো শুকাই যাব। গতিকে এইবোৰ হৈছে কি অসুবিধা। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 13, এটা চলৰেণু আৰু এটা যৌজন কোষৰ মাজত থকা পাৰ্থক্য দেখুওৱা। চলৰেণু আৰু যৌজন কোষৰ মাজত কি পাৰ্থক্য হয়? চলৰেণু উদ্ভিদৰ ক্ষেত্ৰত হয় আৰু যৌজন কোষটো জানাই। তো ইহঁতৰ মাজত পাৰ্থক্য দেখুওৱা। প্ৰথমতে হৈছে কি চলৰেণু অযৌন প্ৰজনন প্ৰক্ৰিয়া আৰু জনন কোষটো যৌন প্ৰজননৰ ফলত সৃষ্টি হয়। চলৰেণুটো ৰেণুৰ দ্বাৰা যেতিয়া সন্তান জন্ম হয়, গতিকে এইটো অযৌন প্ৰজননৰ প্ৰক্ৰিয়া হয়নে। আৰু জনন কোষটো কি হয় যেতিয়া যৌন প্ৰজনন হয়, তেতিয়া পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হয়, তেতিয়া কি হয় যৌজন কোষৰ সৃষ্টি হয়। গতিকে এইটো কি যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা যৌজন কোষ। তাৰপিছত নাম্বাৰ 2 চলৰেণু এগুণ ক্ৰমজম বা দ্বিগুণ ক্ৰমজমযুক্ত হ'ব পাৰে। চলৰেণু কেতিয়াবা n সংখ্যক ক্ৰমজমযুক্ত হয়, কেতিয়াবা টুৱাইচ n সংখ্যক ক্ৰমজমযুক্ত হয়, কিন্তু যৌজন কোষটো সদায় কি হয় টুৱাইচ n সংখ্যক ক্ৰমজম থকাহে হয়। তো এটা পাৰ্থক্য লিখিব দিছিল, দুটা লিখি দিছোঁ, যিটো মনত থাকে সেইটো লিখিবা। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 14, জনন কোষৰ উৎপাদন আৰু ভ্ৰূণৰ গঠনৰ মাজত পাৰ্থক্য দেখুওৱা। জনন কোষৰ উৎপাদন মানে কি পুং আৰু স্ত্ৰী জনন কোষৰ সৃষ্টি হোৱা, আৰু ভ্ৰূণৰ গঠন মানে কি যেতিয়া পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হয় আৰু যৌজন কোষৰ সৃষ্টি হয়। এইটো যৌজন কোষ যেতিয়া ডাঙৰ হয় কোষ বিভাজন হয় তাক কি বুলি কোৱা হয় ভ্ৰূণ বুলি কোৱা হয়। গতিকে ভ্ৰূণৰ গঠন কেনেকৈ হয় আৰু জনন কোষ উৎপাদন কেনেকৈ হয় ইয়াৰ মাজত কি পাৰ্থক্য আছে লিখিব লাগে। তো প্ৰথমটো পাৰ্থক্য হৈছে কি এই পদ্ধতিত পুং আৰু স্ত্ৰী জনন কোষৰ সৃষ্টি হয়। এই পদ্ধতিত যৌজন কোষৰ কোষ বিভাজন হৈ ভ্ৰূণৰ গঠন হয়। জনন কোষ উৎপাদনত কি হয় পুং আৰু স্ত্ৰী জনন কোষ সৃষ্টি হয়, আৰু ভ্ৰূণৰ গঠনত যিটো পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হৈ যৌজন কোষৰ সৃষ্টি হয়, এইটো কোষ বিভাজন হৈ আকাৰত ডাঙৰ হয় আৰু এটা ভ্ৰূণৰ গঠন কৰে। নাম্বাৰ 2 জনন কোষ এগুণ ক্ৰমজমযুক্ত হয়। জনন কোষত n সংখ্যক ক্ৰমজম থাকে যিটোৱে প্ৰজননত ভাগ লয়, নিষেচনত ভাগ লয়, কিন্তু ভ্ৰূণত কি থাকে দ্বিগুণ ক্ৰমজম থাকে, কাৰণ যৌজন কোষটোৱে দ্বিগুণ ক্ৰমজম থাকে, n আহি পেলাই দ্বিগুণ হৈ যায় হয়নে। সেইকাৰণে ভ্ৰূণটো কি হয় দ্বিগুণ ক্ৰমজমযুক্ত। যদি এইটো পৰীক্ষাত আহে সদায় 2 মাৰ্কছৰ কাৰণে আহে, গতিকে এই দুটা লিখিলেই হ'ব। তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 15,
এটা ফুলৰ নিষেচনত্বৰ কালৰ পৰিৱৰ্তনবোৰ বিৱৰণ দিয়া। নিষেচনত্বৰ কাল মানে কি? এটা হৈছে কি প্ৰাক নিষেচন, যিটোত যিবোৰ দৈহিক বৃদ্ধি হয়। এটা হৈছে নিষেচন, য'ত পুং আৰু স্ত্ৰী জননকোষৰ মিলন হয়। আৰু নিষেচনত্বৰ কাল মানে কি? পুং আৰু স্ত্ৰী জননকোষৰ মিলন হোৱাৰ পিছত, নিষেচন হোৱাৰ পিছত কি হয়, তাক কি বুলি কোৱা হয়? নিষেচনত্বৰ কাল বুলি কোৱা হয়। এনচাৰ হৈছে উদ্ভিদৰ ক্ষেত্ৰত নিষেচন মানে পুং জনন আৰু স্ত্ৰী জনন কোষৰ মিলন হয় দ্বিগুণ ক্ৰমজমযুক্ত জনন কোষ সৃষ্টি হোৱা। নিষেচনৰ পিছত ফুলৰ বৃদ্ধি, পাহি, পুংস্তবক আদি শুকাই যায় আৰু সুলকি পৰে। স্ত্ৰী স্তবক উদ্ভিদৰ সৈতে সংলগ্নিত হৈ থাকে। জনন কোষ ভ্ৰূণলৈ ৰূপান্তৰিত আৰু ডিম্বাণু বীজলৈ বিকশিত হয়। ভ্ৰূণকষ্ট ফললৈ বিকশিত হয়, যিয়ে সুৰক্ষাৰ বাবে ডাঠ ফলত্বক গঠন কৰে। বীজ পুৰঠ হৈ বিস্তাৰণ হ'লে অনুকূল পৰিৱেশত অংকুৰিত হৈ নতুন উদ্ভিদৰ জন্ম দিয়ে। এতিয়া চাওঁ উদ্ভিদৰ ক্ষেত্ৰত নিষেচন মানে কি? নিষেচন মানে কি? পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হোৱা, আৰু মিলনৰ ফলত কি হয়? যোজন কোষৰ সৃষ্টি হয়। এতিয়া যিটো যোজন কোষ হয়, এইটো সৃষ্টি হোৱাৰ পিছতে ফুলৰ যিবোৰ বেলেগ বেলেগ অংশ থাকে, যেনেকুৱা ফুলৰ বৃদ্ধি আছে, পাহি আছে, পুংস্তবক আছে, সকলোখিনি শুকাই পেলাই পৰি যায়। আৰু যিটো স্ত্ৰী স্তবক আছে, সেইটো কি হয়? উদ্ভিদজোপাৰ লগত লাগি থাকে। স্ত্ৰী স্তবকত কি থাকে? স্ত্ৰী স্তবকত ডিম্বাণু থাকে, তাৰপিছত ডিম্বাশয় থাকে, গৰ্ভাশয় থাকে। এই গোটেইবোৰ তাৰমানে স্ত্ৰী স্তবকৰ যিকেইটা পাৰ্ট থাকে, সেইখিনিহে উদ্ভিদৰ সৈতে সংলগ্ন হৈ যায়। এইটো যিটো যোজন কোষ হ'ল, যিটো পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত যিটো সৃষ্টি হ'ল যোজন কোষ, সেইটো যোজন কোষ কি হয়? ভ্ৰূণলৈ ৰূপান্তৰিত হয়। এইটো যোজন কোষটো কি হৈ যাব? লাহে লাহে ডাঙৰ হৈ ভ্ৰূণলৈ ৰূপান্তৰিত হ'ব। আৰু যিটো ডিম্বাণু আছে, তাৰমানে য'ত কি হৈছে? পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হৈছে, সেই ডিম্বাণুটো বীজলৈ ৰূপান্তৰিত হ'ব। যোজন কোষটো কি হৈছে? ভ্ৰূণৰ চাৰিওফালে কি আছে? ডিম্বাণু, যিটো বীজলৈ তাৰমানে গুটিলৈ ৰূপান্তৰিত হ'ব। এতিয়া ভ্ৰূণ মানে ভ্ৰূণটো যিটো কোঠাত আছে, ছাপ'জ এইটো এটা কোঠা হয়, যিটো বীজ আছে সেইটো এটা কি হয়? কোঠা হয়। এই কোঠাটোত কি হ'ব? ফলৰ সৃষ্টি হ'ব। আৰু এনেকুৱা ধৰণৰ ফল বা ফলত্বক কিয় সৃষ্টি হয়? যাতে ই কি কৰিব পাৰে, যিটো ভ্ৰূণ আছে, ভ্ৰূণটোক ৰক্ষণাবেক্ষণ দিয়ে। যিটো ইহঁতৰ ৱাল আছে, বীজ আছে, গুটি আছে, এইটো বহুত বেছি কি হয়? টান হয়। আৰু ইয়াৰ ভিতৰতো কিছুমান ছফ্ট পাৰ্ট থাকে, যাক আমি এজ এ ফ্ৰুইট খাওঁ, হয়নে? এইটো কিহৰ কাৰণে বনায়? যাতে ই কি কৰিব পাৰে? ভিতৰত যে ভ্ৰূণ আছে, তাক ৰক্ষণাবেক্ষণ দিব পাৰে, তাক সুৰক্ষা দিব পাৰে। আৰু যেতিয়া এইটো গুটি পুৰঠ হৈ যায়, পুৰঠ হৈ পেলাই যদি বিস্তাৰিত হয়, তাৰমানে মাটিত পৰি যায়, আৰু যদি পৰিৱেশটো অনুকূল হয়, যিখিনি সাৰ লাগে, পানী লাগে, নিউট্ৰিশ্যন লাগে, গোটেইখিনি যদি পায়, তেতিয়াহ'লে এই ভ্ৰূণটোৰ অংকুৰণ হয়। ভ্ৰূণত গজালি মেলে আৰু তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 16 হৈছে উভয়লিংগী পুষ্প কি? ইয়াৰ পিছত আৰু কুৱেশ্যন আছিল যিখিনি ইম্পৰ্টেণ্ট নহয়। এতিয়া চোৱা উভয়লিংগী পুষ্প কি? পুষ্প মানে হৈছে কি? ফুল। উভয়লিংগী ফুল কি? যিটো ফুলত কি থাকে? পুং আৰু স্ত্ৰী জনন অংগ দুয়োটা থাকে, তাক কি বুলি কোৱা হয়? উভয়লিংগী পুষ্প বুলি কোৱা হয়। যেনেকুৱা লাও, কোমোৰা, এইবোৰত মতা আৰু মাইকী গছ বা ফুল নাথাকে। ইহঁতৰ এটা ফুলতে পুং জনন কোষ, পুংধানী আৰু স্ত্ৰী স্তবক দুয়োটা থাকে, সেইকাৰণে ইয়াক উভয়লিংগী পুষ্প বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 17, সেইটোৱে ইম্পৰ্টেণ্ট নহয়, সেইটো নাহে এক্সামত। আমি এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 18। কুৱেশ্যন নম্বৰ 18ত কি কৈছে? প্ৰাণীসমূহৰ ভিতৰত ডিম্বজ সতী সন্ততিবোৰ কিয় বাৰু জৰায়ু সতী সন্ততিবোৰতকৈ তুলনামূলকভাৱে বেছি বিপদসংকুল অৱস্থাত থাকে? ডিম্বজ সতী সন্ততি মানে কি? কণীৰ পৰা যিবোৰ সতী সন্ততি সৃষ্টি হয়, যেনেকুৱা চৰাইসমূহৰ বা সাপসমূহৰ, সৰীসৃপ জাতীয় প্ৰাণীসমূহৰ, জেঠী, এইবোৰৰ ক্ষেত্ৰত কি হয়? যিটো সন্তান হয়, সেইটো বহুত বেছি ৰিস্কত থাকে। কিহৰ তুলনাত? জৰায়ুজ, তাৰমানে যিবোৰ প্ৰাণীয়ে
পোৱালি জন্ম দিয়ে, যিবোৰ কি আছে স্তন্যপায়ী প্ৰাণী আছে, যিবোৰে পোৱালি জন্ম দিয়ে, সেইবোৰতকৈ কণী পৰা প্ৰাণীসমূহৰ সন্তান বেছি ৰিস্কত থাকে কিয়? তো এনচাৰ হৈছে ডিম্বজ প্ৰাণীবোৰে কণী দেহৰ বাহিৰত পাৰে, সেইবাবে কণী বিপদসংকুল অৱস্থাত থাকে। কণীটো এটা নিৰ্দিষ্ট সময় যদি উমনি দিয়াৰ পিছতহে পোৱালি ওলাই আহে, গতিকে এই সময়ত যিকোনো পৰপক্ষী আক্ৰমণৰ ফলত কণী বিপৰ্যস্ত হ'ব পাৰে। আনহাতে জৰায়ুজ প্ৰাণীৰ পোৱালি সম্পূৰ্ণ সুৰক্ষিত, কিয়নো মাতৃদেহৰ ভিতৰত থাকে আৰু তাতে যজন কোষ আৰু পূৰ্ণ বিকশিত জীৱলৈ পৰিণত হৈ সন্তান ভূমিষ্ঠ হয়। ডিম্বজ প্ৰাণীসমূহৰ ক্ষেত্ৰত কি হয়, ডিম্বজ প্ৰাণীসমূহে যেতিয়া কণী পাৰে, কণীটো পৰাৰ পিছত এটা নিৰ্দিষ্ট সময়লৈকে কণীটোক উমনি দিব লাগে। উমনি দিয়াৰ পিছতহে সন্তান ওলাই আহে। এই যিটো নিৰ্দিষ্ট সময়লৈকে ইয়াক উমনি দিয়া হয়, সেইটো সময়ত যিকোনো বেলেগ প্ৰাণীয়ে ইয়াক কি কৰিব পাৰে, আক্ৰমণ কৰি কণীটোক বিপৰ্যস্ত মানে নষ্ট কৰি দিব পাৰে। বিপৰ্যস্ত কৰি পেলাই কণীটোক বেয়া কৰি দিব পাৰে। কিন্তু জৰায়ুজ প্ৰাণীৰ যিটো কণী থাকে, ডিম্বাণু থাকে, সেইটো দেহৰ ভিতৰত থাকে আৰু নিষেচন দেহৰ ভিতৰত হয়, যজন কোষ দেহৰ ভিতৰত হয়। তাৰপিছত যজন কোষটো কি হ'বলৈ ধৰে, কোষ বিভাজন হৈ ডাঙৰ হৈ ভ্ৰূণলৈ ৰূপান্তৰিত হ'ব পাৰে আৰু ভ্ৰূণটোও কি হয়, এটা বিকাশ হয় ভ্ৰূণৰ। মানুহৰ ক্ষেত্ৰত 9 মাহলৈকে মানুহৰ মাতৃৰ পেটৰ ভিতৰত থাকে, গতিকে ভ্ৰূণটো এটা সময়লৈকে বিকাশ হোৱাৰ পিছতহে সন্তানটো যিহেতু পৃথিৱীত আহে, গতিকে ইয়াৰ কি হৈ যায়, বিপদসংকুল যিটো অৱস্থা সেইটো জৰায়ুজ প্ৰাণীৰ ক্ষেত্ৰত কম থাকে। গতিকে অনুশীলনীৰ কুৱেশ্যন এনচাৰ কমপ্লিট হৈ গ'ল। যদি ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক কৰা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰা আৰু চেনেল ছাবস্ক্ৰাইব কৰা। থেংক ইউ।